সম্বন্ধত আহ্বান জনাইছোঁ আৰু তাৰ পিছতে তেওঁ ফিটা কাটিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু তেখেতক ফিটা কাটিবৰ বাবে আমি আহ্বান জনাইছোঁ। নমস্কাৰ, মই পংকজ বৰুৱা। আপোনালোকে চাই আছে PB নিউজ অসম। মই বৰ্তমান উপস্থিত আছোঁ গহপুৰ সমষ্টিৰ আমতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমতলাবৰী গাঁৱত। আজি এই অঞ্চলৰ বাবে এটা খুব ভাল লগা মুহূৰ্ত, য'ত এটা উদ্যোগ স্থাপন হৈছে। এই উদ্যোগ স্থাপনটো অকল ব্যৱসায় ভিত্তিতে নহয়, এটা উদ্যোগ সমাজৰ কাৰণে এটা যোগাত্মক পদক্ষেপ আগবঢ়োৱাৰ লগতে বহু যুৱক যুৱতীয়ে ইয়াত কৰ্মসংস্থান পাব। গতিকে এই মুহূৰ্তত মই পোনপ্ৰথমে স্বত্বাধিকাৰী দীপক শইকীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা উদ্যোগ এনেকুৱা এখন পিছপৰা ঠাইত আৰম্ভ কৰিছে আৰু এই আৰম্ভণিয়ে সফলতাৰ শিখৰলৈ তেখেতসকলক লৈ যাওক। অনাগত দিনত তেওঁলোকে ইয়াতকৈ উন্নত ধৰণৰ আৰু যি সংযোগ কৰিব পৰা ব্যৱস্থা আছে সেই ব্যৱস্থাবোৰ তেওঁলোকে সংযোগ কৰক। লগতে মই ইয়াৰ ভিতৰত কি ধৰণৰ মেনুফেকচাৰিং হৈ আছে, কি প্ৰডাক্ট ইয়াত আছে, কি প্ৰডাক্ট তেওঁলোকে লঞ্চ কৰিছে, সেই বিষয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ। লগতে সাধাৰণ মানুহে কেনেই হওক, ডিষ্টিল ৱাটাৰেই হওক কিনিবলৈ যাওঁতে আমি যথেষ্ট জেগাত ঘূৰি ফুৰিবলগীয়া হয়। কিন্তু আজিৰ তাৰিখত আমাৰ এই অঞ্চলৰ কাৰণে এইটো ভাল লগা খবৰ যে আপোনালোকে আজিৰ পৰা ডিষ্টিল ৱাটাৰেই হওক, কেনেই হওক আপোনালোকে খুব কাষতে পাইছে। গতিকে আহক আমি প্ৰথমে ভিতৰলৈ যাওঁ। ভিতৰত কি প্ৰডাক্ট আছে আমি সেই প্ৰডাক্টখিনিৰ বিষয়ে অকণমান জানিম। দেখিছেনে আমাৰ দুই আছে এতিয়াও। নাই, এইটো পানী গৰম অলপ পিছত আপুনি এইটো জিৰ'লৈ আহি যাব। তাৰমানে পানীটো গৰম হৈ থাকিলে হেৰি হয় ন? অঁ, হৈ যাব। আপুনি ইয়াৰ পৰা আমি যদি এবাল্টিং পানী আমি পেলাই ল'ম প্ৰথম, সেই বাল্টিংটোতে তাৰমানে 2 এগহে থাকিব। এইটো থাকিব লাগে কিমান? 0 2 হৈ আছে, 2 হৈ আছে ন? এই মুহূৰ্তত মোৰ লগত আছে এই অনুষ্ঠানৰ ফিটা কাটিবৰ বাবে নিমন্ত্ৰণ কৰি অনা মোৰ বন্ধু বিনোদ পাটৰি। বিনোদ পাটৰিৰ পৰা মই জানিব বিচাৰিম যে আজিৰ এই অনুষ্ঠানটোত তেওঁ কিভাৱে গ্ৰহণ কৰিছে আৰু তেওঁ ইয়াৰ বাবে কি মতামত দিব। পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ যে অনুষ্ঠানটো আপুনি ফিটা কাটি অনুষ্ঠানটো শুভাৰম্ভণি কৰিলে। আপুনি আমাৰ যি ওচৰ চুবুৰীয়া গাঁও অঞ্চল আছে বা আমাৰ ঠাই বিশেষ আছে, আপুনি তেওঁলোকৰ বিষয়ে এই অনুষ্ঠানটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? পোনপ্ৰথমে মোৰ এই গাঁওখনৰ হেলেমৰ যিটো কি পৰে আমতলা গাঁও সকলোকে কৈছোঁ, আপোনাৰ কাৰণে এটা ভাল এটা এয়া হৈছে। কাৰণ পানীয়ে প্ৰাণ। হয়, আজি বিশুদ্ধ পানী নহ'লে মানুহ, আৰু আমাৰ গহপুৰটো হ'ল আৰ্চেনিক এৰিয়া। হয়, আৰ্চেনিক এৰিয়া হোৱাৰ কাৰণে কি হয়, মানুহৰ নানান ধৰণৰ বেমাৰ। আজি এটা আপোনালোকৰ গাঁৱত এনেকুৱা এটা অনুষ্ঠান বহিছে, ময়ো ভাল পাইছোঁ। মই গহপুৰৰ পৰা দৌৰ মাৰি আহিছোঁ নিমন্ত্ৰণত, ভাল লাগিছে। আৰু মই গম পোৱাত গহপুৰলৈকে ছাপ্লাই যাব আৰু মই নিশ্চয় ইউজ কৰিম আৰু আপোনালোকে ইউজ কৰক। এইটোৱে যিহেতু আমাৰ এৰিয়াটোত এতিয়ালৈকে আজি তাৰিখত এনেকুৱা এটা উদ্যোগ নাছিল, এইটো প্ৰথম হৈছে। গতিকে আমি ভাবিছোঁ যে এটা বৃহত্তৰ অঞ্চললৈকে ইয়াৰ প্ৰসাৰ বৃদ্ধি পাব, নিশ্চয় পাব যদি। আৰু মই ভাবোঁ মানে কোৱালিটিটো মেইনটেইন কৰিব। মই মালিক পক্ষক এইটোৱে কওঁ যে কোৱালিটিটো প্ৰথম মেইনটেইন কৰক। তাৰ বিজনেছটোতো হৈ থাকিব, নিজে হ'ব, আৰু যেতিয়া গ্ৰ'থ হ'বই, বস্তু ভাল পালে নিশ্চয় এইটো গ্ৰ'থ হ'ব। মই এইটোৱে ধন্যবাদ।